বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ধূপগুৰি ভূঞাপাৰা গাঁৱত আজি পুৱা 5মান বজাত এটি সৰু খাৱৈত 41 দিনীয়া এটি দেৱশিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ধূপগুৰি ভূঞাপাৰা গাঁৱৰ আব্দুল আজিজৰ পত্নী নাজমিনা খাতুনে 41 দিনীয়া কন্যা আলমিনা খাতুন নামৰ দেৱশিশুটি লৈ শুকুৰবাৰে সন্ধিয়া বিচনাত শুই আছিল। হঠাতে মাকে সন্ধিয়া 8 বজাত টোপনিৰ পৰা উঠি বিচনাত শিশুটিক দেখা নোপোৱাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ৰাতিয়েই শিশুটিক বিচাৰ খোচাৰ কৰিও কোনো সুমূত্ৰ উলিয়াব পৰা নাছিল। অৱশেষত আজি পুৱা ঘৰৰ পৰা 50 মিটাৰ দূৰৈত থকা এটি খাৱৈত শিশুটিৰ মৃতদেহ পানীত উপঙি থকা দেখা পায়। পিছত স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে। কোনো দুষ্কৃতিকাৰীয়ে এই দেৱশিশুটিক সন্ধিয়া চুৰ কৰি নি হত্যা কৰি খাৱৈত পেলাই দিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ৰাইজে ইয়াৰ উচিত তদন্ত হোৱাটো বিচাৰিছে। ইতিমধ্যে ঘটনাস্থলীত শিমলাগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। অনেক ৰাতি 9টামান বজাত আমি গম পাইছো আর কি আমাৰ ইয়াৰ মানুহে ৰাইজে গম পাইছো। গাঁওখনৰ নাম কি? গাঁও ধূপগুৰি। আৰু ইয়াত কেনকে হল ঘটনাটো বুলি কি ভাবে? ঘটনাটো আপোনাৰ ঘৰতে বিছনাত আছিল হৈ আছিল, তাৰ পাছত বিছনাৰ পৰা নাইকিয়া হৈ গৈছে আৰু ৰাতি গোটেই ৰাতি ইয়াৰ মানুহে গাঁৱৰ মানুহে বিচাৰিছে পোৱা নাই, পুৱাই তাৰমানে সেই পুখুৰীত পাইছে বুলি গম পালোঁ। পুখুৰীত পাইছে। কি নাম বাবাকৰ নাম কি? আব্দুল আজিজ। কিমান দিন হৈছে বাচ্চাটো? বাচ্চা 40 দিনমান হৈছে। দুখজনক ঘটনা, বহুত দুখজনক ঘটনা। সৰু সৰু বাচ্চা আৰক্ষী আহিছে, আৰক্ষী আহিছে, আৰক্ষী যোৱা নাইছে। আহোনে কি কৰে তদন্ত কৰি আছে। আহোনে আমি তদন্ত কৰাটো বিচাৰিছোঁ, কেনেকৈ কি ঘটনাটো হ'ল সেইটো আমি বিচাৰিছোঁ। কিবা সন্দেহজনক থাকিব পাৰে? এতিয়া সন্দেহজনক মানে আমাৰ সন্দেহটো হয়েই, বা কাবাই কিবা কৰিছে বুলি আমাৰ সন্দেহ হয়। কোনোবাই নকলে সৰু বাচ্চা কেনেকৈ ওলাই যাব আৰু খোজকাঢ়িব নোৱাৰে। 40 দিনৰ এটা সৰু বাচ্চা ছোৱালী, এইটো আৰু কেনেকৈ যাব সেই পুখুৰীত। ৰাইজে কি বিচাৰে? ৰাইজে আমি এইটো তদন্ত কৰি যদি মানুহ পাই উচিত বিচাৰ চাওঁ, আমি নাই বিচাৰ চাওঁ। দোষীক ওলাই নাই বিচাৰটো আমি চাওঁ আৰু। অসম আদিত্য বৰপেটা।